নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছো। আজি মুকলি হোৱা যিখিনি ভেকেন্সি আছে মই গোটেইখিনি আপোনালোকৰ ডিটেইলছটো দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। সো আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। আজি যেটো প্ৰথম ভেকেন্সি আহিছে সেইটো আপোনালোকৰ কসমেটিক কোম্পানী গোৱালপাৰাৰ পৰা আহিছে। ডিপাৰ্টমেন্ট হ'ব প্ৰডাকশন, কোৱালিফিকেশন আইটিআই কৰা হ'ব লাগিব আৰু আপোনালোকৰ ৰোল হ'ব মেশ পেক আৰু নৰ্ডান অপাৰেটৰ। এক্সপেৰিয়েন্স লাগিব 1 to 2 years, স্যালাৰি নেগোশিয়েবল, লোকেশন গোৱালপাৰা মই ক'লো। এপ্লাই কৰিব কাৰণে ইয়াতে আপোনালোকৰ যেটো মেইল দিয়া আছে এইটো মেইলত বায়োডাটা পঠিয়াই দিব আৰু এপ্লাই কৰাৰ লাষ্ট ডেট 23 মাৰ্চ। এটো আছিল 1 নম্বৰ ভেকেন্সি। আজি 2 নম্বৰ ভেকেন্সিটো আপোনালোকৰ লাইফ ইন্সুৰেন্সৰ পৰা আহিছে। যেটো পোষ্টটো ওলাইছে এইটো হল ৰিলেশনশিপ মেনেজাৰ। এক্সপেৰিয়েন্স আৰু কোৱালিফিকেশন খিনি হল মিনিমাম গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু লগতে 1 to 4 years এক্সপেৰিয়েন্স লাগিব ইন্সুৰেন্স আৰু বেংকিং সেলছত। লোকেশন হোজাই, শিৱসাগৰ, দিছপুৰ, তিনসুকিয়া, বালিবাজাৰ, ধুবুৰী এইকিটা লোকেশন হ'ব আৰু পাৰ্কস এণ্ড বেনিফিটস খিনি আপোনালোকৰ ইয়াতে দিয়া আছে। এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে যেটো মেইল দিয়া আছে এই মেইলটোত বায়োডাটা পঠিয়াই দিব আৰু লাষ্ট ডেট আপোনালোকৰ 24 মাৰ্চ হ'ব। পিছৰ যেটো ভেকেন্সি আহিছে সেইটো শ্যাম মেটালিক্স এণ্ড এনাৰ্জিৰ পৰা আহিছে। ইয়াত আপোনালোকৰ সেলস অফিচাৰ আৰু টেকনিক্যাল সেলস অফিচাৰৰ ভেকেন্সি আহিছে। লোকেশন কামৰূপ, গুৱাহাটী। 4টা পোষ্ট আছে। কোৱালিফিকেশন ডিপ্লোমা বা বিটেক সিভিল ব্ৰাঞ্চত কৰা হ'ব লাগিব। এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে যেটো মেইল দিয়া আছে এই মেইলটোত বায়োডাটা পঠিয়াই দিয়ে এপ্লাই কৰি ল'ব। আৰু আপোনালোকৰ যেটো ইন্টাৰভিউ টাইম এণ্ড ডেট ইয়াতে দিয়া আছে 27 মাৰ্চ আৰু 28 মাৰ্চত ইন্টাৰভিউ হ'ব 11 AM ৰ পৰা 4 PM লৈকে আৰু এড্ৰেছ হ'ব আপোনালোকৰ এইটো খ্ৰীষ্টান বস্তি নীলামণি ফুকন এখিনি চাই ল'ব এড্ৰেছটো। পিছৰ যেটো ভেকেন্সি আহিছে সেইটো বিৰলা ফাৰ্টিলিটি এণ্ড IVF হেল্থ কেয়াৰ প্ৰাইভেট লিমিটেডৰ পৰা আহিছে। এইটো আপোনালোকৰ কাউন্সিলৰ পোষ্ট হয়। ইয়াত আপোনালোকৰ কোৱালিফিকেশন আৰু এক্সপেৰিয়েন্স খিনি চাই লওক। মিনিমাম 3 to 5 years এক্সপেৰিয়েন্স লাগিব ইন মেনেজিং, কাউন্সেলিং এণ্ড কনভাৰ্সন অফ পেশেন্টস ইন এ ফাৰ্টিলিটি ক্লিনিক। should be open to working in a target based setting. এপ্লাই কৰিবৰ কাৰণে ইয়াতে আপোনালোকৰ যেটো মেইল দিয়া আছে মেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব। পিছৰ যেটো পোষ্ট সেইটো আপোনালোকৰ অক্ষয়া পাত্ৰা ফাউণ্ডেশ্যনৰ পৰা আহিছে। পোষ্ট আছে পাৰচেজ এক্সিকিউটিভ। লোকেশন হ'ব গুৱাহাটী। লোকেল ক্যান্ডিডেটছক প্ৰিফাৰ কৰা হ'ব গুৱাহাটীৰ। কোৱালিফিকেশন এনি গ্ৰেজুৱেচন কৰা হলে হ'ব বা যদি ডিপ্লোমা কৰা আছে বা বিটেক কৰা আছে তথাপিও হ'ব। এক্সপেৰিয়েন্স 1 to 3 years লাগিব, ৰিলেভেন্ট এক্সপেৰিয়েন্স। স্যালাৰি এজ পাৰ অৰ্গানাইজেশ্যন নৰ্মছ হ'ব। আপোনালোকৰ কিছুমান ৰিকুৱাৰমেন্টস আছে ইয়াতে এইখিনি পইণ্ট বিলাক এটা এটাকে পঢ়ি চাব আৰু এপ্লাই কৰিবৰ কাৰণে এইটো মেইলত বায়োডাটা পঠিয়াই দিব। পিছৰ যেটো পোষ্ট আহিছে সেইটো হোন্ডা কোম্পানীৰ পৰা আহিছে। ইয়াতে গ্ৰাফিক ডিজাইনাৰ কাম ভিডিও এডিটৰৰ পোষ্ট হয়। লোকেশন গুৱাহাটী হ'ব। কোৱালিফিকেশন খিনি চাই লওক। স্কিল থাকিব লাগিব আপোনালোকৰ গ্ৰাফিক ডিজাইন কৰা, লোগো ডিজাইন কৰা। এক্সপেৰিয়েন্স লাগিব ব্ৰেন্ডিং আৰু টাইপোগ্ৰাফি। প্ৰফিচিয়েন্সি হ'ব লাগিব ভিডিও এডিটিংত আৰু ক্ৰিয়েটিভ এণ্ড ইনোভেটিভ থিংকিং হ'ব লাগিব। এখিনি আপোনালোকৰ আৰু ষ্ট্ৰং কমিউনিকেশন এণ্ড কোলাবৰেচন স্কিল হ'ব লাগিব। স্যালাৰি হ'ব আপোনালোকৰ এক্সপেৰিয়েন্স আৰু লাষ্ট CTCৰ ওপৰত ডিপেন্ড কৰিব। এপ্লাই কৰিবৰ কাৰণে ইয়াতে যেটো মেইল দিয়া আছে এই মেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব। পিছৰ যেটো পোষ্ট সেইটো লেন্সকাৰ্ট কোম্পানীৰ পৰা আহিছে। ডেজিগনেশ্যন দিয়া আছে ষ্ট'ৰ মেনেজাৰ। লোকেশন দুলিয়াজান, তিনসুকিয়া, ইটানগৰ এই তিনিটা লোকেশনৰ কাৰণে হয়। স্যালাৰি 26,000 ইন হেণ্ড হ'ব। মিনিমাম কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হলে হ'ল আৰু মিনিমাম 2 to 5 years এক্সপেৰিয়েন্স লাগিব ষ্ট'ৰ মেনেজাৰ হিচাপে কাম কৰা বা এসিস্ট্যান্ট ষ্ট'ৰ মেনেজাৰ হিচাপে কাম কৰা ৰিটেইল ষ্ট'ৰত। আৰু ক্যান্ডিডেটজন স্মাৰ্ট, এনাৰ্জেটিক, ডাইনামিক আৰু গুড কমিউনিকেশন স্কিল হ'ব লাগিব। আপোনালোকৰ পাৰ্কস আৰু বেনিফিটস খিনি চাই লওক। ফিক্স স্যালাৰি, ইনসেন্টিভ থাকিব আৰু লগতে ফাষ্ট ট্ৰেক কেৰিয়াৰ অপৰচুনিটি, ইয়াৰলি ইনক্ৰিমেন্ট, ৰেফাৰেল বোনাছ, PF থাকিব আৰু কৰ্পৰেট মেডিক্লেইম, ৰিৱাৰ্ড আৰু ৰিকগনিশ্যন এখিনি থাকিব। এপ্লাই কৰিবৰ কাৰণে ইয়াতে মেইলত বায়োডাটা পঠিয়াই দিব। এইটো মেইল হয়। পিছৰ পোষ্টটো আপোনালোকৰ জিন্দাল পেন্থাৰ TMT বাৰ্ছৰ পৰা আহিছে। পোষ্ট হৈছে ইয়াতে এৰিয়া সেলছ মেনেজাৰ। লোকেশন তেজপুৰৰ কাৰণে হ'ব। পেৰোল কোম্পানী দিশিলা মাৰ্কেটিং প্ৰাইভেট লিমিটেড। স্যালাৰি আপোনালোকৰ 15,000 to 23,000 ইন হেণ্ড স্যালাৰি হ'ব। তাৰ লগতে PF ESI থাকিব আৰু ইনসেন্টিভ থাকিব। এপ্লাই কৰিবৰ কাৰণে এই মেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব। পিছৰ যেটো পোষ্ট আহিছে সেইটো বন্ধন বেংকৰ পৰা আহিছে। পোষ্ট আছে ষ্টেট হেড। জব স্পেচিফিকেশন কিছুমান আছে। এইখিনি পইণ্ট বিলাক আপোনালোকে পঢ়ি চাব এটা এটাকে। ভিডিওটো পজ কৰি ল'ব। যদি কোনোবাই এপ্লাই কৰে পঢ়ি ল'ব এইকিটা।
এক্সপিৰিয়েন্স লাগিব এইটো পোষ্টৰ কাৰণে আপোনালোকৰ মিনিমাম 5 ইয়াৰ্ছ আৰু লোকেশ্যন আপোনালোকৰ গোলাঘাট যোৰহাট আগৰতলা গুৱাহাটী আৰু নলবাৰী এইকেইটা লোকেশ্যন হ'ব এপ্লাই কৰিবৰ কাৰণে ইয়াতে মেইল যিটো দিয়া আছে এই মেইলটোত বায়'ডাটা পঠিয়াই দিব আৰু মেইলৰ ছাবজেক্ট লাইনত লিখি দিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ ষ্টেট হেড পিছৰ যিটো পোষ্ট আহিছে সেইটো আপোনালোকৰ এট নেপনি কলেজ অফ নাৰ্ছিং আলিকাশ হাজো ৰোড কামৰূপৰ পৰা আহিছে পজিশ্যন হৈছে লেকচাৰৰ পোষ্ট দুটা পোষ্ট আছে কোৱালিফিকেশ্যন MSc কৰা হ'ব লাগিব চাইল্ড হেল্থ নাৰ্ছিঙত 2 নম্বৰটো আপোনালোকৰ লেকচাৰৰে পোষ্ট হয় এটা পোষ্ট আছে এইটোৰ কাৰণে কোৱালিফিকেশ্যন MSc কৰা হ'ব লাগিব OBG নাৰ্ছিঙত পিছৰটো লেকচাৰৰ পোষ্ট হয় দুটা পোষ্ট আছে MSc কৰা হ'ব লাগিব কমিউনিটি হেল্থ নাৰ্ছিঙত পিছৰ পোষ্টটো লেকচাৰৰে হয় কোৱালিফিকেশ্যন ইয়াতে MSc কৰা হ'ব লাগিব মেণ্টেল হেল্থ নাৰ্ছিং আৰু নেক্সটটো লেকচাৰৰে হয় দুটা পোষ্ট আছে ইয়াতে কোৱালিফিকেশ্যন MSc কৰা হ'ব লাগিব মেডিকেল সাৰ্জিকেল নাৰ্ছিঙত পিছৰ পোষ্টটো আপোনালোকৰ টিউটৰৰ কাৰণে হয় ছটা পোষ্ট আছে BSc নাৰ্ছিং কৰা হ'ব লাগিব আৰু মিনিমাম 1 ইয়াৰ এক্সপিৰিয়েন্স লাগিব টিচিং এক্সপিৰিয়েন্স আৰু কোনোবা যদি ফ্ৰেছাৰ হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব স্যালাৰি নেগোশিয়েবল হ'ব এপ্লাই কৰিবৰ কাৰণে ইয়াতে আপোনালোকৰ মেইলটোত বায়'ডাটা পঠিয়াই দিব আৰু কিবা প্ৰবলেম হ'লে কিবা যদি সুধিব লগা থাকে এই নম্বৰটোত কন্টাক্ট কৰি ল'ব পিছৰ পোষ্টটো আপোনালোকৰ হোটেল কল্প GS ৰোড উলুবাৰী গুৱাহাটীৰ পৰা আহিছে ইয়াতে আপোনালোকৰ মেল ফিমেল ষ্টাফ বিচাৰাইছে পোষ্ট আছে আপোনালোকৰ ৰিসেপশনিষ্ট সুপাৰভাইজাৰ কুক কেপ্টেইন বেল বয় উইথ ওয়ার্ক এক্সপিৰিয়েন্স এইকেইটাৰ কাৰণে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ব ৰিসেপশনিষ্ট সুপাৰভাইজাৰৰ কাৰণে কুকৰ কাৰণে ক্লাছ 10-12 পাছ কৰিলে হৈ যাব ৰান্ধিব জানিব লাগিব বনাব জানিব লাগিব ডিশবিলাক কেপ্টেইন বেল বয় এইবিলাকৰ কাৰণেও ক্লাছ 12 পাছ কৰা হ'লে হ'ব এপ্লাই কৰিবৰ কাৰণে এই মোবাইল নম্বৰ কেইটাত কন্টাক্ট কৰি ল'ব আৰু যদি হোৱাটছআপ আছে নম্বৰ কেইটাত হোৱাটছআপত পঠিয়াই দিব বায়'ডাটা পিছৰ পোষ্টটো আপোনালোকৰ কম্পিউটাৰ টিচাৰৰ কাৰণে হয় পাৰ্ট টাইম ফুল টাইম ইন লক্ষ্মীনগৰ মন্টেশ্বৰী স্কুল আছামিজ মিডিয়ামৰ স্কুল এখন হয় লক্ষ্মীনগৰ জাপৰিগড়ত আছে এপ্লাই কৰাৰ লাষ্ট ডেট 31 মাৰ্চ হ'ব আৰু কোনোবাই যদি এপ্লাই কৰিব বিচাৰে এই মোবাইল নম্বৰটোত কন্টাক্ট কৰি ল'ব এই কম্পিউটাৰ টিচাৰ পোষ্টৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু লগতে PGDCA বা ADCA কৰা হ'ব লাগিব ওয়ার্ড এক্সেল পাৱাৰ পইণ্ট ফটোশ্বপ এইবিলাক জানিব লাগিব সো আজি এইখিনিয়ে আছিলে ভ্যাকেন্সি সো লগ পাম পুনৰ নতুন এটা ভিডিঅ'ত সো আজিলৈ আহোঁ ধন্যবাদ